আমি এতিয়া ঘৰলৈ বুলি আহি আছোঁ আৰু আজি হ'ল বুধবাৰ আজি কেই তাৰিখ আছিল 22 তাৰিখ আজি জানুৱাৰী 22 তাৰিখ আৰু বুধবাৰে বিহুটো পাৰ হ'লে বাৰু এতিয়া মানে আমাৰ ফিচাৰীত জাল দিয়া কথা আছে সেইকাৰণে মানে ইমান পুৱাই আহিছোঁ এতিয়া 6:30 হৈছে 6:30 বজাতো মানে কুঁৱলী বেছি আজিকালি মানে যিমানে দেৰি হৈ যায় সিমানে মানে কুঁৱলীটো বহুত বেছি হয় সেইটো কাৰণে ভয় লাগে যোৱাকালিয়ে ৰাতি যোৱা কথা আছিল কিন্তু কিবা বিশেষ এটা কাৰণত যাব নহ'ল সেইকাৰণে মানে আজি ইমান পুৱাই আহিছোঁ আপোনালোককো লৈ যাম বলক তাতে কি পায় কি নাপায় চাওঁ আৰু এয়া চাওক ৰাতিপুৱাৰ 6:30 বজাত আমাৰ ৰাস্তাৰ পৰিৱেশ গাঁৱৰ ফালে আহি আছোঁ গাঁৱলীয়া ৰাস্তাত ইমান মানে বেছি কুঁৱলী হৈ আছে ভয়ে লাগে আৰু তাতে মৰ্ণিং ৱাক কৰা মানুহবিলাকো থাকে আৰু এয়া চাওক কুঁৱলী ফালি ফালি যে গৈ আছোঁ বুলি কয় এনেকুৱাকৈ কয় কুঁৱলী ফালি ফালি গৈ আছোঁ একদম একো দেখা নাপায় দুই হাতেৰে যাতে দুখন হাত মানে মেলান কৰি কৰি পানীত যাওঁতে যেনেকৈ যোৱা যায় তেনেকুৱাকৈ মানে কুঁৱলী ফালি ফালি গৈ আছোঁ মানে প্ৰত্যেকটো মানে ৰানিঙতে অলপ অলপ হ'লেও মানে কয় জানোবা আগত কি আছে ৰাস্তা পথকে দেখাই নাপায় গতিকে মানে এনেকুৱা এটা পৰিৱেশত আমি যাব লগা হৈছে ৰাতিপুৱাৰ ভাগত আৰু কুঁৱলীটো বৰ ভয় লগা একদম কিবা কৰি আহি পালোঁ ইয়াতে ঘৰ এতিয়া অলপমান চাহ তাহ বহাওঁ গৰম গৰম লাল চাহ খাওঁ চাই থাকিব মোৰ ব্লগটো ইতিমধ্যে তাতে ফিচাৰীত মাছ মাৰিবলৈ মানুহ নামিছেই হেঙাৰ পাৰ হৈ গৈছে আমাক লাগি ৰখি থকা নাই কাৰণ আমাৰ আধা ঘণ্টা দেৰি হ'লহেঁতেন যদি ৰাখি থাকিলেহেঁতেন সেইকাৰণে মানে সিহঁতে আগতীয়াকৈ পানীত নামিছে প্ৰথম চাহহে খাই লওঁ তাৰপিছতহে চাম গতিকে মোৰ ব্লগটো চাই থাকিব আৰু ইয়া আমাৰ ঘৰত অলপ সময় বহিছোঁ চাহ খাওঁ ইয়া চাওক যোৱাটো বুধবাৰৰ এই ভিডিঅ'টো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ আৰু কুঁৱলী চাওকচোন মানে আগদিনাখনে আহিব লগা আছিল কিন্তু কিবা বিশেষ কাৰণত আহিব নোৱাৰিলেও আমাৰ মানে ফিচাৰীৰ পৰা অলপমান মাছ উঠাব লগা আছিল আৰু এইকাৰণে মানে মাছবিলাক অৱশ্যে আমাৰ সৰুবিয়ে আছে বহুত বেছি ডাঙৰ হোৱাই নাই তথাপিতো মানে অলপমান মাছ বিক্ৰী কৰিম বুলি ভাবিছিলোঁ মাঘৰ বিহুতে বিক্ৰী কৰিব লগা আছিল কিন্তু মানে সৰু মাছনো কি বিক্ৰী কৰিম এই মোৱাখিনি বিশেষকৈ মোৱা মাছখিনি বিক্ৰী কৰিবৰ কাৰণে মানে আমি মাছ দিলোঁ আৰু কেৱল মোৱাই নকত দিম আৰু লগতে কেইটামান বেলেগ আমাৰ ডাঙৰ জীয়া মাছো দি দিলোঁ আৰু এনেকুৱাকৈ মাছখিনি দিলোঁ বহুত বেছি মাছ উঠা নাই 30 কেজিমান মাছ বিক্ৰী কৰা হ'ল বাৰু আৰু কুঁৱলী চাওকচোন বাৰু কিমান ঠাণ্ডা তেওঁলোক মানে আমাতকৈও আগতে আহি মানে হেঙাৰ পাৰ হৈয়ে সোমাইছে তাৰপিছত মই লাৰু বিস্কুট এনেকুৱাকৈ লৈ গৈছিলোঁ মাহৰ গোটেই মাহটোৱে যেতিয়া বিহু সেইকাৰণে মানে দুটামান পিঠা চুঙাও পুৰিম বুলি পেলাই মানে বহুত বেছি চাউল নহয় 2 কেজিমান চাউল লৈ গৈছিলোঁ আৰু দেউতাও আহোঁ বুলি ক'লে আহোঁ বুলি কওঁতে মানে ভালেই হ'ল দেউতাই মোক বহুতখিনি সহায় কৰি দিলে কাৰণ মোৰ তেতিয়া কাহো হৈ আছিল ঠাণ্ডা পানী লাৰিব নোৱাৰোঁ একদম কাহ ইফালে কুঁৱলী নিয়ৰ সেইকাৰণে মানে দেউতাই ক'লে ময়ে চুঙাকেইটা ভৰাই দিওঁ আৰু এয়া চুঙাকেইটা আমাৰ এওঁ কাটি দিলে ঠিক ঠাক কৰি দিয়াত মানে আমি ঘৰৰ ভিতৰত চুঙাকেইটা লৈ আহিলোঁ আৰু বনি চাউলটোৱে চৰিয়াত সিজাই মানে পানীত ভিজাই থৈ দিছোঁ ইয়াৰ পৰা মানে ধুই মেলি লৈ গৈছোঁ কিন্তু তাতে মানে অলপ পানীত ভিজাই থৈ দিছোঁ মোৰ মানে কাহটো হোৱাৰ কাৰণে পানী লাৰিব নোৱাৰা হৈছোঁ যে সেইকাৰণে মানে দেউতাই কৈছে ময়ে এইখিনি ভৰাই দিওঁ আৰু ভৰাই দিয়াৰ কাৰণে মানে গিলাচ আৰু পানী ঠিক ঠাক কৰি দিলোঁ ইয়াতে যিহেতু চাউলটো ধুয়ে লৈ গৈছিলোঁ সেইখিনি মানে আকৌ তাতে ঠিক ঠাক কৰি দিয়াৰ পাছত দেউতাই সেইখিনি চুঙাকেইটা আখেলি ভৰাই দিলে আৰু এয়া পিঠা চুঙা 6টা চুঙা হৈ গ'ল মাত্ৰ 2 কেজি মানে চাউল নিছিলোঁ বহুত বেছি নহয় আৰু তাতে লগতে আমি লগে লগে বনাম আৰু খাম বুলিয়ে লৈ গৈছিলোঁ সেইখিনি কমকৈ আৰু সেই সময়তে পানীও আহিল মানে পিঠা চুঙাকেইটা পুৰা হ'ল হৈ উঠাৰ পাছত মানে আমি ঘৰলৈ নিলোঁ নি উঠাৰ পাছত মানে সেইখিনি ঠিক ঠাক কৰিম আৰু এখেত আমাৰ এওঁৰ বন্ধু এজন আহিছে
আৰু এয়া দেউতাই চুঙাকেইটা এৰুৱাই দিওঁ বুলি ক'লে আৰু মই ভাবিছোঁ মই গাখীৰ চাখীৰ ঠিক ঠাক কৰোঁ চাহ তাহখিনি গৰম কৰোঁ সেইটো সময়তে মানে দেউতাই চুঙাকেইটা এৰুৱাই দিলে আৰু মই গাখীৰ আৰু লগে লগে ভিডিঅ'খিনিও অলপ অলপ কৰি গৈ আছোঁ আমাৰ এওঁ কল পটুৱাৰ থোৰডাল এৰুৱাই দিছে দেউতাই আকৌ দোনাকেইটা বনাইছে আৰু তেনেকুৱাকৈ মানে বঢ়িয়াকৈ মানে কামখিনি তৎক্ষণাত হৈ গ'ল যিহেতু দেউতা সোনকালে যাবই লাগিব বোলো এইখিনি চুঙা পিঠা অলপমান খায়ো লৈ যা আৰু এটা ঘৰলৈ মাৰ কাৰণে লৈও যা তেনেকুৱাকৈ মানে এইখিনি আমি গাখীৰ চূড়া আৰু পিঠা চুঙা এনেকুৱাকৈ আমি দোনাত লৈ খালোঁ আমি 6জনে খালোঁ ঘৰত আছিলোঁ আমি 6জন আৰু এয়া যে ওচৰৰে চুবুৰীৰ ডাঙৰ মাই আমাৰ ঘৰত আহিছিল তেওঁ অৱশ্যে পিঠা চুঙা খাব নাপালে আৰু ছাগলীকেইটা চাওকচোন কিমান ধুনীয়াকৈ ৰ'দ লগাই লগাই শিলিখা খাই আছে শিলিখাৰ তলত মানে আছে দেখি মানে দৃশ্যটো দেখি বৰ ভাল লাগিলে সেইকাৰণে মানে মই ভিডিঅ'টোত ৰাখি থৈছোঁ আৰু এনেকুৱা সময়ত কিবা এটা ভাল লাগে নহয়নে আৰু ডাঙৰ মাহঁতৰ ঘৰত মানে কাঠফুলাৰ খেতি কৰিছে তাকে কৈছে কোৱাৰ কাৰণে মানে যৌচোন যাওঁ চাই আহোঁ তেনেকুৱাকৈ মানে কাঠফুলা খেতিটো দেখা নাই যে এনেকুৱাকৈ ওচৰৰ পৰা চাব আহিছোঁ তেওঁলোকৰ ঘৰত আৰু এইবিলাকক চিলিণ্ডাৰ বোলে চিলিণ্ডাৰবিলাক বাঁহ পাতি পাতি ৰছীৰে ওলমাই থৈ দিছে আৰু যেতিয়া কাঠফুলাৰ বীজবিলাক হৈ আহিব তেতিয়া মানে নিজে নিজে পলিথিনটো ফাটি ওলাই আহে বাহিৰ ওলাই আহে আৰু এয়া চাওক এয়া খেৰো দিয়ে লগতে খেৰৰে সৈতে বীজবিলাক দি দিয়ে আৰু এয়া মই ভাবিছোঁ চালেনো ক'ত হ'ব কিবা অলপমান লৈ যাওঁ এনেকুৱাকৈ মানে মই আধা পোৱা নে 1 পোৱামান লৈ আহিছোঁ আৰু কেঁচা যে ওজন বেছি হৈ আছে আৰু এইখিনিতে 1 পোৱা হৈছে আৰু এইখিনি মই লৈ আহিছোঁ অৱশ্যে কাঠফুলাটো খাই বহুত টেষ্টি হৈছিলে সেইকাৰণে মানে মাংসৰ সলনি যি কাঠফুলা মানুহে খায় বা চয়াবিন বহুত ধুনীয়া টেষ্টি ইফালে আমি ভাত খায়ো অহা নাই যিহেতু পিঠা চুঙাহে খালোঁ ভোকো লাগিছে আৰু লগে লগে মানে আমি আহিলোঁ 12টামান বাজিছিল অৱশ্যে তেতিয়া গোটেইখিনি খাই বৈ আজৰি বিজৰি হৈ আহোঁতে তাৰপিছত বাইদেউহঁতৰ ঘৰত গ'লোঁ তাতে এওঁ মাছটো ঠিক ঠাক কৰিছে এটা ডাঙৰ মাছ পাইছিলোঁ সেই মাছটো আমিয়ে লৈ আহিলোঁ আৰু যিহেতু দেউতাও আছে ডাঙৰ মাছ হ'লে অলপ কটা চটা কম হ'ব ভাল হ'ব মোৱা মাছ লৈ আহিছোঁ সেইখিনি মানে তাতে আধা দি লৈ আহিলোঁ ইয়াতে 2:30মান বাজিল ভাত বনাই আছোঁ ভাতটো বাৰু হ'ল মাছটো জোল কৰি আছোঁ আৰু মাছৰুম অলপ আনিছিলোঁ মাছৰুম অকণমান বনাওঁ আৰু আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিম গতিকে চাব কেনে লাগে জনাব আৰু চব কাঠফুলাখিনি বনালোঁ মাছৰুমখিনি একদম বহুত ধুনীয়া হৈছে মাংসৰ নিচিনা হৈছে মাংসতকৈও বেছি টেষ্টি হৈছে ব্লগটো ষ্টাৰ্ট কৰিছোঁ আজি হ'ল বৃহস্পতিবাৰ আমাৰ এটা অনুষ্ঠান আছে আৰু এই অনুষ্ঠানত যাবৰ কাৰণে আমি ৰেডি হৈছোঁ বলক আপোনালোককো লৈ যাওঁ আৰু যোৱাকালিৰ ভিডিঅ' আৰু আজিৰ ভিডিঅ' লগ কৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আপোনালোকে কেনে পাই জনাব আৰু বলক তেন্তে তাতে লগ পাম আৰু চাওক কি ধুনীয়া ধুনীয়া ৰাস্তা বনিবলৈ আৰম্ভ কৰিছে একদম এক্সেলেণ্ট ৰাস্তা 2 লেন 3 লেন এনেকুৱা ধৰণৰ ৰাস্তা হ'বলৈ গৈ আছে আৰু আমি গৈ পালোঁ আমাৰ এটা অনুষ্ঠান আছিলে এই অনুষ্ঠানত আৰু এইটো মঠ এই মঠত আমি বহু বছৰ আগতে আহিছিলোঁ বহুত শক্তিশালী শক্তিপীঠ এখন এয়া হ'ল মঠ তাতে আমি গাড়ীটো পাৰ্কিং কৰিলোঁ তাৰপিছতে আমি মাক সুধিছোঁ মানে আগতে আহিছিল নে নাই একচুৱেলি আমি মঠত মঠৰ মন্দিৰটো চাবৰ কাৰণে বহুত ইচ্ছা হৈ আছিল আৰু এয়া আমাৰ ব্ৰাহ্মণ সমাজৰ এটা অনুষ্ঠান আছিলে বৃহস্পতিবাৰে অৱশ্যে বুধবাৰে সন্ধিয়াৰ পৰাই আৰম্ভ হৈছিলে আমি আহাহে নাছিলোঁ আৰু বৃহস্পতিবাৰে আমি ইয়াতে আহিলোঁ আমিয়ে বিষ্ণু মূৰ্তিটো দিছোঁ গোসাঁই তাতে পূজা সেৱা কৰা হৈছে বিষ্ণু পূজা মানে গোটেই সমাজৰ কাৰণে এখন পূজা কৰা হয় যজ্ঞ কৰা হয় আৰু এয়া যজ্ঞত মানে হোম যজ্ঞ কৰি আছে পুৰোহিতসকলে আৰু তেনেকুৱাকৈ মানে
এখন পূজা আৰম্ভ হয়। প্ৰত্যেক বছৰতে হয়, ঠাইবিলাক বেলেগ বেলেগ হয় আৰু তেনেকুৱাকৈ মানে খোৱা খাদ্য আৰু এয়া আমাৰ ঘৰৰ আলহী আৰু এয়া আমাৰ প্ৰান্তিকা জান, এনেকুৱাকৈ মানে বহুত সকলোবিলাক মানুহে আহি পেলাই মানে ইয়াতে প্ৰসাদ দিছে। তাৰপিছতে পায়স আৰু হোম যজ্ঞৰ পূৰ্ণাহুতি হোৱাৰ পাছত শান্তি নিৰ্মালি ফট এইবিলাক ল'ব পাৰি। আৰু এয়া চাওক নৰাই দি বনাইছে, ছালখন ইমান ধুনীয়া হৈছে, বহুতেই ভাল লাগিল সেইদিনাখনে বৃহস্পতিবাৰে। আৰু সভাপতিক আদৰি অনা গৈছে আৰু তেখেতে তাতে মঞ্চত বহিব আৰু সমাজৰ হৈ ধুনীয়াকৈ কথা ক'ব আৰু তেনেকুৱাকৈ। আৰু এয়া চাওক পায়স দি দিছে, কোনোবাই কোনোবাই পায়সো মানে সভাথলীতে লৈ গৈছে, কোনোবাই খাইছে কোনোবাই নাখাইছে, নিজৰ ইচ্ছামতে হৈছে। আৰু তেনেকুৱাকৈ মানে ধুনীয়াকৈ আমাৰ এই সভাখন হৈ গৈছে। এটা সৰুকৈ পৰিৱেশ এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ, কেনে পাইছে জনাব। আৰু ভালেই লাগে এইবিলাক অনুষ্ঠান, একচুৱেলি সমাজৰ অনুষ্ঠানবিলাক ৰাইজৰ সহযোগত হৈ উঠা অনুষ্ঠানটো সদায় বহুত ধুনীয়া, উন্নত হয়, ভাল হয়। আৰু এয়া চাওক তাতে মানে মিটিং শুনিলোঁ, বহুত সাৰুৱা ভাষণ দিছে আৰু সেইবিলাক ভাষণ শুনি পেলাই বহুত ভাল লাগিল, মন প্ৰাণ ভৰি আহিল। আহি উঠাৰ পাছত মানে মাক আকৌ বাহিৰে বাহিৰে থৈ আহিলোঁ। আহি ঘৰ পাওঁতে সিদিনাখনে সন্ধিয়াই হ'ল। আৰু তাৰ পিছদিনাখনে আমাৰ জানৰ বাৰ্থডে আছিল। বাৰ্থডেৰ চেলিব্ৰেশ্যনটো একচুৱেলি বহুত বেছিকৈ কৰা নাই, কেৱল কেক এটা কাটি মানে তাইৰ হেপী বাৰ্থডে উইচ কৰিলোঁ আৰু খানাটো পিছলৈ থৈ দিলোঁ, পিছত বনাম। মানে মানুহবিলাক যেতিয়া একেলগ হ'ব তেতিয়াহে আমি খানাটো বনাম বুলি তাইক কৈ থলোঁ। যিহেতু পৰীক্ষাও আছিল তাইৰ সেইদিনাখনে, তাৰ পিছদিনাও পৰীক্ষা আছে, সেইকাৰণে মানে সেইটো কেঞ্চেল কৰা হ'ল। তাৰপিছত এদিন আকৌ হ'ব তাইৰ খানাটো। গতিকে এনেকুৱাকৈয়ে মানে দিনবিলাক পাৰ কৰি আছোঁ। আৰু এই মুখত সোমাই দিব খুজিছোঁ, কিন্তু মুখে বিচাৰি পোৱা নাই ভিডিঅ' কৰাৰ থুমেনিত। এনেকুৱাকৈয়ে মানে আজিৰ সময়খিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আজিৰ মানে মই এই মুহূৰ্তত ভিডিঅ' যেতিয়া ভইচ অভাৰ কৰি আছোঁ আৰু জানৰ ফেয়াৰৱেলৰ দৃশ্য